এয়া পগো দৌৰিব। ই কিয় দৌৰিলে জানেনে? কাৰণ বাইদেউ আজি তাক গা ধুৱাই দিব। পগো আমাৰ ঘৰৰ এজন ফেমিলি মেম্বাৰ। যিহঁতে ঘৰত কুকুৰ পুহিছে সিহঁতে কুকুৰৰ মায়াটো বুজি পাব। ইয়াৰ আগত আমাৰ আৰু এটা কুকুৰ আছিল যাৰ নামো পগোই আছিল, কিন্তু যেতিয়া মৰিছে ইমান বেয়া লাগিছে। মই বহুত দিনলৈকে কান্দিছো। এইবাৰৰ পগোটোক মই ইমান বেছি মৰম নকৰো। তাৰ খোৱা লোৱা, গা ধোৱা, বাহিৰত যোৱা সকলোবোৰ দায়িত্ব বাইদেউৰ। কিন্তু মই যেতিয়া বাহিৰৰ পৰা ঘৰলৈ আহো ই মোৰ গাড়ীৰ শব্দ শুনিলেই গম পাই যায়। তলত গৈ কিনে মোক ৱেলকাম কৰি লৈ আহে। আজি মোৰ এটা পাৰ্চেল আহিছে। যিহেতু ইমান গৰম পৰিছে মই কটন কাপোৰৰ এটা টপ অৰ্ডাৰ কৰিছিলো, বগা। বলক চাই লও কেনেকুৱা আহিছে। কাপোৰটো বিচৰাৰ মতে একদম নাহিল। যদিও ইমান দাম লোৱা নাই, কিন্তু কোৱালিটি একেবাৰে বেয়া। একো নাই, ৰিটাৰ্ণ কৰি দিম। আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিডিঅ' চাই থাকে তেনেহলে আপোনালোকে গম পায় মই এটা মেখেলা চাদৰ গিফ্ট পাইছো মোৰ বৌমাৰ পৰা। সেইটোৰ পাৰি লগোৱা আৰু ফলছ লগোৱা হৈ গৈছে বাৰু। আজি মই সেইটোৰ দহি গোটা কৰি আছো। এইবোৰ একচুৱেলি দৰ্জিক দিব লাগে, কিন্তু মই কৰিব জানো। সেইকাৰণে যিহেতু সময় আছে মই নিজেই কৰি ল'ম। আপোনালোকে কোনে কোনে দহি গোটা কৰিব জানে কমেন্ট সেকশনত জনাবচোন। মই বেংগলৰ বহুত পৰিচিত সকলক মেখেলা গিফ্ট পঠাইছিলো, কিন্তু আজিলৈকে সিহঁতক পিন্ধা নেদেখিলো। তাৰপিছত মই ফোন কৰিলো ৰমেন দাৰ ঘৈণীয়েকক পঠাইছিলো। তাৰপিছত ভাস্বতী বাক পঠাইছিলো। ভাস্বতী বাৰ হাজবেণ্ডক কল কৰিলো কিয় নিপিন্ধে। সিহঁতসকলে মোক জনালে যে সেইটোৰ প্ৰচেছিংটো নাজানে, কেনেকে কাটিং কৰিব লাগে, চিলাব লাগে, সেইফালৰ দৰ্জীসকলেও নাজানে। মোৰো কিবা মনত নাই যে মই প্ৰচেছিংটো ভিডিঅ' বনাই আপোনালোকক দেখাম। কিন্তু বাৰু দহি গোটাটো চাই লওক আপোনালোকে। পিছত বাৰু মই মেখেলাৰ কাটিংটো আপোনালোকক শিকাই দিম। সেইটোৰ বাবে আকৌ মোৰ নতুন মেখেলা এটা ধুনীয়াকে কাটি আপোনালোকক ভিডিঅ' বনাই আপলোড দিব লাগিব। বাইদেউৰো আজি এটা পাৰ্চেল আহিছে। বলক চাই লও কি আহিছে। এইটো এটা মিক্সচাৰ গ্ৰাইণ্ডাৰ। আমাৰ আগৰ মিক্সচাৰ গ্ৰাইণ্ডাৰটো বেয়া হৈছিল বুলি নতুনকে এটা অৰ্ডাৰ দিবলগীয়া হয়। তো গাইজ আজিলৈ ভিডিঅ' এইখিনিয়ে। কালি আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।